এই মুহূৰ্তত আমাৰ আজি ফাইনেল ৰাউণ্ড আমাৰ মানে শেষ আখৰা আমাৰ খুব ভাল লাগিছে। এইকাৰণে ভাল লাগিছে যে তিতাবৰ মাজমজিয়াত এটা মিনি প্ৰেক্ষাগৃহত আমাৰ তিতাবৰ ত্ৰিবেণী সংগম কলা কৃষ্টি বিকাশ কেন্দ্ৰ তিতাবৰ যিসকল আমাৰ স্থানীয় শিল্পী আছে সেই শিল্পীও লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এই তিতাবৰ মাজমজিয়াত থকা মিনি হলটোত আজিলৈকে কোনো ৰাস হোৱা নাই। গতিকে সেইকাৰণে আমি খুব গৌৰৱেৰে যদিও ইয়াত ৰাস কৰাৰ উপযোগী নহয় হলটো, আমি তাতে ব্যৱস্থা কৰি আমি আগবাঢ়ি আহিছোঁ। সেইকাৰণে খুব ভাল লাগিছে। আটাইতকৈ বেছি ভাল লাগিছে কি যে তিতাবৰত এটা আমাৰ আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টিৰ কাৰণে আমি যি যত্ন কৰিছোঁ সেই যত্ন আমি সফল হৈছোঁ অনুভৱ কৰি আজি আমি আনন্দিত। আচলতে কি যে প্ৰতিগৰাকী শিল্পীক স্থানীয় শিল্পীক যদি আমি আগবঢ়াই লৈ নাযাওঁ তেনেহ'লে ভৱিষ্যতো অসমৰ ষ্টাৰ হিচাপে পৰিগণিত হ'ব নোৱাৰে। যেনেকৈ সাগৰটো সাগৰ নিজেই হ'ব নোৱাৰে, হয়নে বাৰু? নদ নদী খাল বিল এইবিলাকৰ পৰা পানী গৈ সাগৰ হয়গৈ। গতিকে আমি স্থানীয় শিল্পীসকলক প্ৰথম গুৰুত্ব দিবই লাগিব। আৰু আপোনাক ক'বলৈ খুব ভাল পাইছোঁ যে দীক্ষিতা শইকীয়া নামৰ এগৰাকী আমাৰ তিতাবৰ অভিনেত্ৰী অসমৰ কংসালয়ৰ প্ৰতিযোগিতাত কেইবাবাৰো শ্ৰেষ্ঠ দৈৱকী অভিনয় প্ৰস্তাৱত সক্ষম হৈছে। গতিকে তিতাবৰ আমাৰ এই মঞ্চতে প্ৰথম অভিনয় কৰিছিলে কিয় নামৰ নাটকখনত। আজি সেইগৰাকী শিল্পী আমাৰ মঞ্চত ইয়াত অভিনয় কৰিব। আমি আশা ৰাখিছোঁ যে এতিয়া আমাৰ ধৰি লওক চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে যে নিউ এডুকেশ্যন পলিচি, তাত আমাৰ খেল গীত নৃত্য সংস্কৃতি চব আগবাঢ়ি যাব লাগিব। গতিকে আমি সকলোৱে যদি এই ভূমিকা লওঁ যে আমাৰ স্থানীয় আমাৰ যিসকল প্ৰতিভাৱান যদি ল'ৰা ছোৱালী আছে আমি যদি সিহঁতক আগবঢ়াই লৈ যাওঁ, নিশ্চয় চৰকাৰৰ যি সপোন আমাৰ যি সপোন আছে এই সপোন বাস্তৱ কৰিবলৈ আমি সক্ষম হ'ম। সেইকাৰণে আমি দামী এক্টৰ এক্ট্ৰেছবিলাক লোৱা নাই। তেখেতলৈ দামীটো হৈ গ'ল, আমি আৰু দামী তিতাবৰ উলিয়াব পাৰোঁ নেকি, আমি সেইকাৰণে চেষ্টা কৰিছোঁ ইয়াত। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।